বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, উপস্থিত বিশিষ্ট অতিথিগণ, সুধী মণ্ডলী। অসমৰ জাতীয় স্বাভিমান সুৰক্ষাৰ দিশত আজি এক গুৰুত্বপূৰ্ণ দিন। ৰাজ্যৰ সত্ৰভূমিৰ সৰজমিন পৰ্যবেক্ষণ আৰু অধ্যয়নৰ ভিত্তিত অসম চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ বাবে গঠন কৰা অসম সত্ৰ আয়োগৰ পূৰ্ণাংগ প্ৰতিবেদন আজি দাখিল কৰা হৈছে। অসমৰ ইতিহাসত মাইলৰ খুঁটা হিচাপে চিহ্নিত হৈ ৰবলগীয়া এই ঐতিহাসিক পদক্ষেপৰ সৈতে জড়িত অসম সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী তথা সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা, আয়োগৰ সদস্যদ্বয় সন্মানীয় বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা লগত আয়োগৰ লগত বিশেষজ্ঞ হিচাপে কাম কৰা সুধী মণ্ডলী আৰু আয়োগৰ বিষয়া কৰ্মচাৰীক মই এই বিশেষ দিনটোত আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ দিনটো মই এটা গুৰুত্বপূৰ্ণ দিন বুলি এইকাৰণে অভিহিত কৰিছোঁ যে ইয়াৰ আগতে ৰাজ্য চৰকাৰৰ পৰা সত্ৰসমূহৰ সমস্যা সম্পৰ্কত একেবাৰে মাইক্ৰ' লেভেললৈ গৈ কেতিয়াও অধ্যয়ন এটা কৰাৰ ব্যৱস্থা লোৱা হোৱা নাছিল। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত সত্ৰসমূহৰ ভূমি বেদখল আদিৰ ক্ষেত্ৰত আমাৰ কিবা তথ্য আছে নেকি বা এনেকুৱা কিবা কেতিয়াবা বিশ্লেষণ কৰা হৈছে নেকি, এই প্ৰশ্নৰ মই যেতিয়া উত্তৰ জানিবলৈ বিচাৰিছিলোঁ তেতিয়া আমাৰ বিষয়াসকলে মোক এই বুলি জনাইছিলে যে অসমখনক লৈ সম্পূৰ্ণ অধ্যয়ন আমি কেতিয়াও কৰা নাই। কোনোবা জিলাত কোনোবা বিশেষ গোচৰৰ পৰিপ্ৰেক্ষিতত যদিও কিছু তথ্য সংগ্ৰহ কৰা হয়, কিন্তু সামগ্ৰিকভাৱে সত্ৰৰ ভূমি সমস্যাৰ ওপৰত আলাপ আলোচনা চৰকাৰী পৰ্যায়ত হোৱা নাছিল। অসমৰ জাতীয় জীৱন, ভাষা তথা কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ৰাজ্যৰ সত্ৰসমূহৰ অৱদানৰ বিষয়ে আমি নিশ্চয় দোহৰাৰ প্ৰয়োজন নাই। ৰাজ্যৰ সামাজিক, ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনত সত্ৰসমূহে সদায়ে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ সাজি সত্ৰৰ বীজ ৰোপণ কৰিছিল। সেই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, শ্ৰী দামোদৰদেৱ, শ্ৰী হৰিদেৱ আৰু অন্যান্য গুৰুসকলৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰসমূহে আমাৰ জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দনটি ধৰি ৰাখিছে। দুৰ্ভাগ্যৰ কথা যে অসমৰ সত্ৰসমূহৰ সন্মুখত আজি এক চৰম সংকটে দেখা দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ প্ৰভৃতি গুৰুসকলৰ আশীৰ্বাদ পুষ্ট এই সত্ৰসমূহক কোচ ৰাজন্যবৰ্গ আৰু আহোম ৰজাসকলে ভূমি দান তথা অন্যান্য সহায়েৰে প্ৰতিপালন আৰু উৎকৰ্ষ সাধন কৰিছিল। আমি সকলোৱে দেখা পাইছোঁ যে আমাৰ ৰাজ্যত সত্ৰ, মন্দিৰ এই অনুষ্ঠানকেইটাৰ লগত জড়িত মাটিসমূহ চৰকাৰে উভতাই লৈ আইন প্ৰণয়ন কৰিছিল আৰু আইন প্ৰণয়ন কৰাৰ পিছত চৰকাৰৰ হাতলৈ যিসমূহ মাটি উভতি আহিছিল সেই মাটি চৰকাৰে নিজেও সংৰক্ষণ কৰিব নোৱাৰিলে আৰু সত্ৰসমূহকো মালিকী বা অধিকাৰ স্বত্বৰ পৰা বঞ্চিত কৰিলে। যদি আমি দেখা পাওঁ যে আজি বিভিন্ন মন্দিৰ, সত্ৰ, নামঘৰৰ দেৱোত্তৰ ভূমি আইনৰ অধীনত সত্ৰৰ পৰা ওলাই গ'ল, কিন্তু চৰকাৰৰ হাতত সেই সমূহত কোনো আঁচনিও নাছিল যে আমি কাৰোবাক এই ভূমি পট্টন দিওঁ। যিসকল ৰায়তী বুলি আছিলে তেওঁলোকে অধিকাৰৰ পিছত অধিকাৰ বিক্ৰী কৰাৰ পিছত এটা সময়ত এই ভূমিসমূহৰ ওপৰত আমাৰ সন্দেহযুক্ত নাগৰিকসকল
সত্ৰসমূহৰ চাৰিওফালে বহিবলৈ আৰম্ভ কৰিলে। আমাৰ বাবে দুৰ্ভাগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি তেওঁৰ সংস্কৃতি আৰু ধৰ্মৰ বাণী ৰাইজক দিছিলে। তেতিয়া যিহেতু ৰাস্তা নাছিলে বা ৰাস্তাৰ পথ নাছিলে, নাওখনকে সৰোগত কৰি তেখেতে বৰপেটা কোচবিহাৰ পৰ্যন্ত তেখেতৰ ধৰ্ম বা আমাৰ সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ কামত আগবাঢ়িছিলে। পৰৱৰ্তী সময়ত অসমত যেতিয়া প্ৰব্ৰজন হ'ল, প্ৰব্ৰজনকাৰীসকলৰ লক্ষ্যও নদীপথে আছিল, অৰ্থাৎ নদীপথৰ কাষত থকা অঞ্চলসমূহতে প্ৰব্ৰজনকাৰীসকলে নিজৰ সভ্যতা গঢ়ি তুলিছিলে। ফলত সত্ৰসমূহৰ মাটিৰ ওপৰত তেওঁলোকৰ আটাইতকৈ বেছি দৃষ্টি আছিলে। সময়ত আমাৰ মানুহৰ লগত যি ধৰণে নহওক কিয় কিছু মাটি হয়তো আইনৰ অনুসৰি বা যাক আমি বিক্ৰী দখল যিয়ে নকওঁ আৰু কিছু আইনৰ বিৰুদ্ধে গৈ চাৰিওফালে সত্ৰৰ চাৰিওফালে আন এটা সংস্কৃতি গঢ় লৈ উঠিলে। আটাইতকৈ বিপদ হ'ল যে আন এটা সংস্কৃতি গঢ় লৈ উঠাত কাৰো আপত্তি নাথাকে, সংস্কৃতিৰ সহবাসো হ'ব পাৰে, কিন্তু সংস্কৃতিৰ সহবাসৰ কাৰণে দুইটা সংস্কৃতিৰ মাজত কমন আণ্ডাৰষ্টেণ্ডিং হয় যে আমি দুইটাই বিৰাজ কৰিম। বহু সময়ত আমাৰ মানুহে বৈচিত্ৰতাৰ কথা কয়, বৈচিত্ৰতাৰ মাজত ঐক্য কনফ্লিক্টৰ মাজত নহয়, বৈচিত্ৰতাৰ মাজত ঐক্য সমন্বয় আৰু ইজনে সিজনৰ প্ৰতি কৰা সহনশীলতাৰ ওপৰতে বৈচিত্ৰৰ মাজত একতা নিৰ্মাণ হয়। কিন্তু যেতিয়া আমাৰ মাজত দুইটা সংস্কৃতিৰ মাজত যেতিয়া নন নিগচিয়েবল পইণ্টছ থাকে যে এইটো কথাত আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ, সেই মুহূৰ্তত কোনোবা এটা পিছ হুহুকি আহিব লাগিব। অসমৰ পৰিপ্ৰেক্ষিতত সত্ৰ আৰু নতুনকৈ অহা মানুহবিলাকৰ মাজত যদি নন নিগচিয়েবল পইণ্টত আমি আহোঁ, স্বাভাৱিকভাৱে নতুন মানুহখিনি পিছুৱাই আহিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে তেখেতসকলে আমি নিবিচৰা কামবিলাক সত্ৰৰ কাষত কৰিবলৈ আৰম্ভ কৰিলে। গো মাংসৰ ভক্ষণ ইয়াৰ এটা ডাঙৰ উপাদান আৰু সত্ৰৰ লগত প্ৰত্যক্ষভাৱে মছজিদৰ নিৰ্মাণ ইয়াৰ এটা ডাঙৰ উদাহৰণ। যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে, তাত এটা নন নিগচিয়েবল পইণ্ট আহে। যদি তেওঁলোকে কয় যে নহয় গো আমি ভক্ষণ কৰিম, কিন্তু 10 কিলোমিটাৰ দূৰত গৈ পেলাই আমি গো ভক্ষণ কৰিম, তাত কনফ্লিক্ট নাহে, তেতিয়া তাত কনচেনচাছ আহে। সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল। এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ। এই দুইটাক যেতিয়া ৱেপনাইজ কৰি দিয়ে তেতিয়া মানুহ লাহে লাহে আঁতৰিব আৰম্ভ কৰে। আজি মই বেলেগ একোৱেই নকওঁ, যদি চানমাৰীৰ কাষতে আমি যদি এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত ধৰ্মৰ নামত তাত গো ভক্ষণ আৰম্ভ কৰোঁ, কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে। কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে, অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে। তাৰ ফলত ধুবুৰী বৰপেটা আদি জাগাৰ পৰা আমি লাহে লাহে যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলোঁ। তাৰ ফলত দেৱোত্তৰ আইন পাছ হোৱাৰ পিছতো সত্ৰৰ কাষত যিখিনি লিগেলিও মাটি থাকি গৈছিলে সেই মাটিখিনিতো বেদখল আৰম্ভ হ'ল। আৰু যদিও ক'ব নালাগে দুই এটা ক্ষেত্ৰত সত্ৰাধিকাৰসকলেও আন ধৰণে লিজত হওক নিলামত হওক চুক্তিবদ্ধ হৈ তেওঁলোককে মাটিসমূহ গতাই দিয়াৰ প্ৰৱণতা এটাও আৰম্ভ কৰিলে। ইয়াৰ ফলত আজি আমি আহি এনেকুৱা এটা পৰিৱেশত উপস্থিত হৈছোঁ যে সত্ৰৰ লগত মাটি নাই, মাটি যদি আছে সেই মাটিৰ ওপৰত অধিকাৰ নাই, কাগজত আছে, উৎপাদন নাই, আৰু তাৰ ফলত সত্ৰসমূহ প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো ৰাস্তা নাই। চৰকাৰী অনুদান, চৰকাৰী দান বৰঙণি আৰু কোনোবা শিষ্যৰ দান বৰঙণিৰ ওপৰতে আমাৰ সত্ৰসমূহ আজি জীয়াই আছে।
কিন্তু পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনো ঘটিছে জনসংখ্যাৰ পৰিৱৰ্তনৰ লগে লগে ডেমোগ্ৰাফিৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া সত্ৰৰ 50 কিলোমিটাৰলৈকে আমি আমাৰ চিনাকি মানুহবোৰ নোহোৱা হৈ যায় সত্ৰটো মানুহ যোৱা কমি যোৱা আৰম্ভ কৰে আজি আমি বৰপেটা ধুবুৰীত বহু কেইখন সত্ৰ দেখিছো যে ভক্তসকলেও তাত যাব ইচ্ছা নকৰে কাৰণ কাষৰ পৰিৱেশটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয় এজন বা দুজন সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ বা এজন দুজন শিষ্যৰে সত্ৰসমূহ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা হৈছে কিন্তু সত্ৰসমূহত যোৱা আৰু ঘূৰি অহা দুইটাই খুব ক'ব গ'লে প্লিজেণ্ট এক্সপেৰিয়েন্স নহয় গুৱাহাটীৰ ওপৰত গ'লে নগাঁও পাৰ হ'লে গোলাঘাটৰ পৰা পৰিৱেশ কিছু পৰিৱৰ্তন হয় কিন্তু গোলাঘাট পোৱাৰ আগলৈকে যিকোনো সত্ৰলৈকে যোৱাৰ পৰিৱেশটোৱেই আমি কেতিয়াও প্লিজেণ্ট বুলি ক'ব নোৱাৰোঁ আজি কুবাইকাটা সত্ৰৰ কথা কোৱা হৈছে মই চেষ্টা কৰিলে তাত 10 বিঘা মাটি লৈ দিব পাৰোঁ কিন্তু কাষৰ পৰিৱেশটো এনেকুৱা যে সেই 10 বিঘা মাটি লৈ লোৱাৰ পিছতো সত্ৰখন বহু দিনলৈ সাৰ্ভাইভ নকৰে যদি কাষত বৰদোৱা সত্ৰ নাথাকিলেহেঁতেন বৰদোৱা সত্ৰৰ পৰা যদি তেল চাকি নাহিলেহেঁতেন কুবাইকাটা সত্ৰৰ বন্তি হয়তো কেতিয়াবাই নুমাই গ'লহেঁতেন আৰু যদি অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলেহেঁতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে হি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে কাকো ব্লেম দি লাভ নাই যেতিয়া বিকল্প নাথাকে মানুহে সকলো কৰিব বিকল্পৰ অভাৱ আহিছিলে যে ক'ত যাম আমি কাক কম কোৱা মানুহজন কোন আৰু যেতিয়া কোৱা মানুহজন কথা কোৱা মানুহজন নাথাকে তেতিয়া সন্মুখত যি পাম তাকে আমি ল'ব এসময়ত বাধ্য হৈ যাওঁ আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই সত্ৰখনকে উঠাই আনিছে আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায় পৰিৱৰ্তনৰ প্ৰচেষ্টা হৈছে কিন্তু সমস্যা বহুত ডাঙৰ আমি চেষ্টা কৰিছোঁ বৰদোৱা সত্ৰত পৰিৱৰ্তন আনিব চেষ্টা কৰিছোঁ পাটবাউসীত আনিব চেষ্টা কৰিছোঁ মধুপুৰত আনিব চেষ্টা কৰিছোঁ কিন্তু 922খন সত্ৰলৈ এখন চৰকাৰে পৰিৱৰ্তন অনাটো এক হিমালয় সদৃশ কাম কাৰণ সত্ৰত ভকতৰ বাহৰ পৰা গুৰুজনা থকালৈকে এটা ঘৰৰো কোনো এখন সত্ৰ ভাল অৱস্থাত নাই কোনো এখন সত্ৰৰ মূল ভেটিটো ভাল অৱস্থাত নাই আমি অসমীয়া ৰাইজে প্ৰতিটো দিনে বিভিন্ন অনুষ্ঠানো পালন কৰিছোঁ একোটা সাংস্কৃতিক সন্ধিয়াত 15 লাখ 20 লাখ টকালৈকেও গধূলি আমি খৰচ কৰিছোঁ কিন্তু আমাৰ সত্ৰবিলাকলৈকে ৰাইজৰ দান বৰঙণি অহাটো দ্ৰুত গতিত কমি আহিছে দুই এজন মানুহে কেতিয়াবা ইনিচিয়েটিভ লৈছে তাৰ পিছত 2-3 বছৰৰ পিছত সেই ইনিচিয়েটিভ নোহোৱা হৈ গৈছে আমাৰ সন্মুখত প্ৰচেষ্টা হ'ব লাগিব যে সত্ৰৰ মাটিখিনি আমি ঘূৰাই আনিম কিন্তু ঘূৰাই অনাৰ পিছত সত্ৰই মাটিখিনি ৰক্ষা কৰিব পাৰিবনে নাই কাৰণ প্ৰতিকূল পৰিৱেশৰ মাজত বহু সত্ৰ আজি থিয় হৈ আছে চৰকাৰে আজি হেঁচাদি কামটো কৰাৰ পিছত কালি যদি চৰকাৰৰ পৰিৱৰ্তন হয় নিৰাপত্তা নোহোৱা হোৱাৰ পিছত সেই মাটি যাৰ তাত আছিল তালৈকে সি এটা ৰাস্তা হ'ব পাৰে সি সকলো ফালৰ পৰা সেই ৰাস্তা হ'ব নোৱাৰে সত্ৰত আমি কি ধৰণে এটা পৰিৱৰ্তন আনিম যি পৰিৱৰ্তনে সত্ৰৰ পুঁজি ভেটি শক্তিশালী কৰিব কি পৰিৱৰ্তনে সত্ৰত আকৌ শিষ্যসকলে আগতে অহাৰ দৰে আহিব আৰম্ভ কৰিব কি ধৰণে সেই সত্ৰসমূহৰ লগত সামাজিক অনুষ্ঠান নিৰ্মাণ কৰি আমি কেনেকৈ সেই সত্ৰসমূহক আমি বিত্তীয়ভাৱে আমি তেওঁলোকক সকাহ দিব পাৰোঁ যদি আহোম কোচ ৰাজবংশ কোচ সাম্ৰাজ্যসকলে মাটি দিছিলে আজি মাটি সেই ধৰণৰ ৰিটাৰ্ণ নাই কিন্তু মাটিৰ লগত যদি আমি এখন নাৰ্ছিং স্কুল খুলিব পাৰোঁ সত্ৰখনক দিব পাৰোঁ সত্ৰখনে তাত উভতাই তাত
বুজি পাব সত্ৰখন চলিব গতিকে সত্ৰক উপাৰ্জনৰ বাবে আমি আন কিছুমান ব্যৱস্থাৰ কথা চিন্তা কৰিব লাগিব যি ধৰণে কৰ্ণাটকত লিংগায়ত আৰু ভকালিকা মঠসমূহে আজি যথেষ্ট কাম কৰিছে মানুহক সেৱা কৰিছে আৰু সনাতন সভ্যতা সংস্কৃতিক ধৰি ৰাখিছে আজি যদি মোৰ কৰ্ণাটকৰ নিৰ্বাচনৰ সময়ত মই দেখা পাইছিলোঁ আমাৰ সত্ৰ তাৰে মঠ একোটা লিংগায়ত আৰু ভকালিকা সম্প্ৰদায়ৰ মঠত এখন সত্ৰ বা তাৰ মঠৰ অধীনত 4খন মেডিকেল কলেজ আছে 4খন ইঞ্জিনিয়াৰিং কলেজ আছে তেওঁলোকৰ লগত বিভিন্ন স্কিল ট্ৰেইনিং চেণ্টাৰ আছে আৰু তেওঁলোকে নিৰাশ্ৰয় মানুহকো শিক্ষাদান কৰিছে ডক্টৰ বনাইছে ইঞ্জিনিয়াৰ বনাইছে আমাৰ সত্ৰসমূহত আমি উদ্যমিতা আনিব লাগিব ট্ৰেডিশ্যনেল যিটো প্ৰচেষ্টা আছে ডেকা শক্তি সত্ৰৰ লগত জড়িত কৰি সত্ৰত আমি উদ্যমিতা আনিব লাগিব সত্ৰ অনুষ্ঠানটোক আমি এজিং অনুষ্ঠান হিচাপে গণ্য কৰিলে তাত কেতিয়াও প্ৰাণ চঞ্চলতা আৰু জীৱন্ত এটা প্ৰাণ উভতি নাহে ইট হেজ টু বি এ ইয়ং অৰ্গেনাইজেশ্যন আমি ৰিটায়াৰমেণ্টৰ পিছত সত্ৰৰ লগত জড়িত হৈ গ'লো সি ভক্তি আনিব কিন্তু সত্ৰলৈকে প্ৰাণ চঞ্চলতা নানে সত্ৰত ডেকা ল'ৰা আহিব লাগিব বিলো 35 ইয়াৰ্ছৰ ল'ৰা আহিব লাগিব 45 ইয়াৰ্ছৰ ল'ৰা ছোৱালী আহিব লাগিব উদাসীন হ'ব আহিব নালাগে সত্ৰৰ হৈ কাম কৰিবৰ কাৰণে সত্ৰৰ লগত জড়িত হৈ সত্ৰ অনুষ্ঠানটোক আগুৱাই দিবৰ কাৰণে আমাৰ লগত আমি তেওঁলোকক ইনভলভ কৰিব লাগিব সত্ৰৰ সংস্কৃতিৰ লগত যদি গাঁৱৰ ওচৰৰ 20 জন ডেকা ল'ৰাক যদি আমি লগ কৰাব পাৰোঁ 20টা নতুন আইডিয়া আহিব যে এই সত্ৰখনক আমি কেনেকৈ জীয়াই ৰাখিব পাৰিম মই ভাবোঁ যে আমি লাহে লাহে অসমৰ সত্ৰসমূহত এক ট্ৰেন্সফৰ্মেটিভ ৱৰ্ক কৰাৰ প্ৰয়োজনীয়তা আছে আজি সত্ৰ আয়োগৰ প্ৰতিবেদনখনে আমাক বহুতকে চিন্তাৰ খোৰাক তুলি দিব নামনি অসম মধ্য অসমত বৰপেটা পাটবাউসী কেইখনমান সত্ৰক বাদ দিলে বাকী সত্ৰবিলাক আচলতে সত্ৰ নহয় মাত্ৰ বন্তি গছি জীয়াই ৰখাৰহে তাত সংগ্ৰাম চলি আছে তাত আন কোনো কাম হোৱা নাই মাত্ৰ যেনে তেনে চাকি গছি জ্বলাই ৰাখিছে তেওঁলোকে নিজৰ এক প্ৰকাৰে আধ্যাত্মিক দায়িত্ব এটা পালন কৰিছে বাকী তাত একো হোৱা নাই আমি কেনেকৈ অনুষ্ঠানবিলাকক নতুনকৈ নিৰ্মাণ কৰিব পাৰোঁ সময় লাগিব কিন্তু কৰবাত চিন্তাৰ আৰম্ভণি হ'ব লাগিব যদি চিন্তাৰ আৰম্ভণি নহয় আমাৰ এই অনুষ্ঠানবিলাক লাহে লাহে হেৰাই যাব মই বিভিন্ন সময়ত প্ৰতিবেদনো দেখিছোঁ যিসমূহক সত্ৰৰ প্ৰাণ চঞ্চলতা বা জীৱন্ত ঘূৰাই আনিবৰ বাবে আমি কমিটি কৰি দিওঁ তেওঁলোকে লাষ্ট যিটো ৰিকমেণ্ডেশ্যন আনে যে চৰকাৰে অনুদান দিব লাগে সেই সিদ্ধান্তটোৱে কোনোবা এটা দিনত কোনোবা এজনে কোৰ্টত যাব কোৰ্টত গৈ ক'ব নামঘৰত দিব লাগে যদি এইটো মছজিদতো দিব লাগিব কোৰ্টে সদায় প্ৰমাণ কৰিব খোজে যে আমি কিমান ধৰ্ম নিৰপেক্ষ আৰু আমি এটা দিন আহিব অসমত এতিয়ালৈকে যিমান দিনলৈকে পাৰোঁ ব্ৰহ্মপুত্ৰটো মথাউৰিয়ে কেতিয়াও ৰাখিব নোৱাৰে আমি মথাউৰি লগাই লগাই সাময়িকভাৱে অসমখনত কিবা কিবি কৰি আছোঁ আজি কোনোবা এটা গ'লে নামঘৰত টকা খুজিছে নামঘৰত দিছোঁ মন্দিৰত দিছোঁ কোনোবা এটা দিনা উচ্চতম ন্যায়ালয়ৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰা অৰ্ডাৰ আহিব যে মন্দিৰ নামঘৰত সেকুলাৰ গভৰ্ণমেণ্টে টকা দিব নোৱাৰে আপুনি স্কুলত দিব পাৰিব হস্পিটালত দিব পাৰিব আৰু দিয়ে যদি হিন্দু মুছলিম খ্ৰীষ্টিয়ান বুদ্ধিষ্ট জৈন সকলোকে সমান দিব লাগিব সো এই ৰিকমেণ্ডেশ্যনটো পাৰ্মানেণ্ট ৰিকমেণ্ডেশ্যন নহয় এই ৰিকমেণ্ডেশ্যনটো এটা অক্সিজেন এজন পেচেণ্ট আছে অক্সিজেন লাগে আমি অক্সিজেন পাবৰ কাৰণে ৰিকমেণ্ডেশ্যন আৰু আজি অক্সিজেনৰ প্ৰয়োজন আছে কিন্তু অক্সিজেন লৈ এটা অনুষ্ঠানটো সদায় জীয়াই থাকিব নোৱাৰে কেতিয়াবা কেতিয়াবা মই বাস্তৱতে পাওঁ সত্ৰত MLA জনক মাতিলে MLA জন যাব নোখোজে কাৰণ গ'লে কিবা এটা পুঁজি দি থৈ আহিব লাগে যিবিলাক বাস্তৱ সত্য কাৰণ তেওঁ গ'লে তেওঁ ঘোষণা কৰিলে তেওঁৰ ভোটৰ কাৰণে যিখিনি ঘোষণা কৰিব লাগে তাৰ লগত অসুবিধা হৈ যায় সত্ৰত টকা দিলেতো ভোট নাপায় যি বাস্তৱ কথা মই তাকে কৈ গৈছোঁ কেতিয়াবা মই MLA সকলক তাত নোযোৱা কিয় দাদা মোৰ এবাৰ ফাণ্ড নাইয়ে গ'লে মই বিপদত পৰিম সো এইবিলাক হ'ল বাস্তৱ সত্য এই বাস্তৱ সত্যৰ পৰা ওলাই আহি
আমি যাক ক'ব লাগে যে স্থায়িত্ব দিবৰ কাৰণে তাক আমি সাস্টেইনেবল ইনকাম কৰাবৰ কাৰণে আৰু সত্ৰসমূহে যাতে নিজৰ যিটো ধাৰ্মিক দায়িত্ব আধ্যাত্মিক দায়িত্ব সাংস্কৃতিক দায়িত্ব তাক পালন কৰিব পাৰে তাৰ কাৰণে আমি কেনেকৈ সত্ৰকেইখনলৈকে সত্ৰ অনুষ্ঠানটোক জীয়াই ৰাখিবৰ বাবে আৰ্থিক ৰাজনৈতিক সামাজিক আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ আমাৰ চৰকাৰে এটা প্ৰচেষ্টা লৈছে এই বছৰতে আমি বিধানসভাৰ জৰিয়তে এখন সত্ৰক যি আজি আমি সাময়িক আয়োগ দেখিছোঁ তাক আমি পূৰ্ণাংগ ৰূপ দি আমি এটা সত্ৰ আয়োগ গঠন কৰিম যাৰ জৰিয়তে সত্ৰই মাটি বাৰীৰ কাৰণে কেছ খেলিব লাগে উকিলৰ পইচা আয়োগে দিব আমাৰ সত্ৰখনত চলিবৰ বাবে গ্ৰান্টি নেট এটা লাগে সত্ৰ আয়োগে যিমান দিনলৈকে উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ পৰা অৰ্ডাৰ নাহে সিমান দিনলৈকে সহায় কৰিব কিন্তু তাতকৈ ডাঙৰ প্ৰতিখন সত্ৰৰ লগত বহি আমি এটা 25 বছৰীয়া পৰিকল্পনা বনাব খুজিছোঁ যে আজিৰ পৰা 25 বছৰলৈকে আপোনালোকে কেনেকৈ নিজক ভিজুৱেলাইজ কৰে যে আজিৰ পৰা সত্ৰাধিকাৰজনো নোহোৱা হ'ব পৃথিৱীৰ পৰা ময়ো নোহোৱা হ'ম কিন্তু সত্ৰ অনুষ্ঠানটো থাকি যাব অহা 25 বছৰলৈকে আমি আমাৰ অনুষ্ঠানটো কি কৰিলে ই নিজৰ ভৰিত নিজে থিয় দিব পাৰে চৰকাৰে মাটি ঘূৰাই দিলে মাটিখিনি ধৰি ৰাখিব পৰা ক্ষমতা আমাৰ লগত আছে নে নাই আমি যদি কোনোবা মাটি আইনমতেই কোনোবাই পাইছে ধৰি ললো ইমান ডাঙৰ কথা নহয় 200 বিঘা মাটি গৈছে যোন মানুহ বহি আছে তেওঁলোকক একুৱে কৰি ললেই মাটিখিনি সত্ৰলৈকে উভতাই দিব পৰা যাব কিন্তু তাৰ পিছত আমি যদি আকৌ কাৰোবাক লিজে দি দিবলগীয়া হয় তাৰ পৰাটো চৰকাৰৰ ৰাজহ যাব সংঘাত হ'ব ৰিজাল্ট আমি একো নাপাওঁ মই এই কথাখিনি মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ দুই এখন সত্ৰক মাটি ঘূৰাই দিয়াৰ পিছত সেই মাটিবোৰ য'ত যাব নালাগে বুলি আমি ভাবিছোঁ তালৈকে গৈছে আগতে সত্ৰই বছৰিকীয়া খাজানা পোৱা নাছিল এতিয়া পায় ডিফাৰেন্স ইমানেই কিন্তু এই প্ৰৱণতাটোতে আমি সত্ৰখিনি জীয়াই ৰাখিব নোৱাৰোঁ তাক এটা সম্পূৰ্ণ সাস্টেইনেবল কেনেকৈ আমি কৰিব পাৰোঁ তাৰ এটা সম্পূৰ্ণ প্লেন আমাক লাগিব আৰু তাক আমি যাতে আপোনালোকৰ লগত বহি আমি একেলগে পৰিকল্পনাটো কৰিব পাৰোঁ তাৰ বাবে আমি সত্ৰ আয়োগ গঠন কৰি তাক নিৰ্দিষ্টভাৱে তাৰ অফিচাৰ তাৰ অনুষ্ঠান এটা আমি ইনষ্টিটিউচনেল ফ্ৰেমআপ এটা গঠন কৰিব খুজিছোঁ যাতে সত্ৰখিনিয়ে তেওঁলোকৰ পৰা বিভিন্ন ধৰণে পৰামৰ্শ আৰ্থিক ৰাজনৈতিক সকলো ধৰণৰ পৰামৰ্শ আয়োগৰ হাতৰ পৰা দখল কৰিব পাই থাকিব পাৰে আন এটা সমস্যাও আমাৰ মাজত আছে আমি অসমীয়া সমাজখন ইয়ং নহয় মই যদি কথাটো আৰু অলপ ভাগি চিন্তি কওঁ আমি এটা পৰিয়ালত আমি এটা সন্তানৰ জন্ম দিওঁ আজিকালি আৰু আমাৰ কাষত থকা মানুহবিলাকে 6 আৰু 7টা জন্ম দিয়ে তাৰ ফলত আমাৰ সমাজখন এতিয়া ইয়ুথ পাৱাৰ অফ ইয়ুথ যুৱ এটা শক্তি যুৱ শক্তিটো ট্ৰান্সফৰ্ম হৈ আছে আমাৰ হাতৰ পৰা যুৱ শক্তিটো আন এটা ফালে ওলাই গৈ আছে গাঁৱত বিহুখনো যদি পাতিব লাগে ইয়াৰ পৰা আজিৰ পৰা 10 বছৰ পিছত এজনো ডেকা ল'ৰা নাপাব কাৰণ ঘৰৰ এজনে ডেকা ল'ৰা গুৱাহাটীত পঢ়িবৰ কাৰণে গুচি আহিছে আৰু গাঁৱত যি ডেকা ল'ৰা থাকিব তাৰ সত্ৰ বা আমাৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ অনুগত্যও নাই দ্যাট ইজ আনাদাৰ চেলেঞ্জ যেনেকৈ সময় পাৰ হৈ গৈ থাকিব আপোনালোকে খুব মই কোৱা কথাখিনি যদি একদম সহজতে ভাবে এখন অসমীয়া গাঁৱলৈ যাব পিলকৈ দৌৰি অহা LP স্কুলৰ ল'ৰা ছোৱালীখিনি চকলেট দিব খুজিব 10 জন দৌৰি আহিব ওচৰত থকা গাঁও এখনত চকলেট লৈ যাব 150 ল'ৰা ছোৱালী একেলগে ঘূৰি আহিব আপোনাৰ ওচৰলৈ এই 150 ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব 10 বছৰ পিছত কলেজত যাব আমাৰ 10 জন ল'ৰা কলেজত যাব তেওঁলোকৰ 150 জন ল'ৰা কলেজত যাব লাহে লাহে আমাৰ কলেজবিলাকত কেৰেক্টাৰ পৰিৱৰ্তন হ'ব গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ত এতিয়া ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে অকল যে সমষ্টিত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে এইটো নহয় কলেজ ইউনিভাৰ্চিটি বিলাকত দ্ৰুত গতিত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে আগতে যদি কলেজৰ ষ্টুডেন্ট 1900 যদি আমাৰ ল'ৰা ছোৱালী আছিল এতিয়া 450 আমাৰ ল'ৰা ছোৱালী এইটো নহয় যে আমাৰ ল'ৰা ছোৱালীয়ে কলেজত সিট পোৱা নাই
কলেজত সিট ল'বৰ কাৰণে ল'ৰা ছোৱালীয়ে নাই কাৰণ আমি এজনেই জন্ম দিছোঁ খুব বেছি দুজন জন্ম দিছোঁ মোৰ দুজন ল'ৰা ভাস্কৰ দা এজনী ছোৱালী কিন্তু আমি দুজন আৰু এজন বুলি আনসকলে যদিও কমিছে চাৰিজনটো আছে তিনিজনটো আছে সো শিফটিং অফ ইয়থ পাৱাৰ যুৱ শক্তি আমাৰ হাতত যেটো পাৱাৰ আছিল যে গাঁৱত লাগ বুলিলে বিহুখন পাতিছে লাগ বুলিলে পূজাখন পাতিছে সত্ৰৰ পাল নামত আহিছে নামত আহিছে লাহে লাহে সেই শক্তিটো নোহোৱা হৈ যাব আমি ইউৰোপিয়ান আৰু জাপানিজ দৰে হৈ যাম Assam will be youthful but Assamese will be an aging population এতিয়া আমাৰ এভাৰেজ এজ অসমৰ এভাৰেজ এজ 22 বছৰ কিন্তু যদি অসমীয়াৰ এভাৰেজ এজ খুজে will be somewhere around 30 বছৰ median age বুলি যেটো কয় গতিকে আমাৰ সন্মুখত আহিবলগীয়া দিনবিলাক জটিল প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ সমাজ হিচাপে বহি আমি নতুন কথা চিন্তা কৰিব লাগিব আজি প্ৰথমবাৰৰ বাবে সত্ৰৰ অনুষ্ঠানখিনিৰ ওপৰত প্ৰদীপ হাজৰিকা মিনাল শইকীয়া ৰূপক শৰ্মা আৰু আমাৰ বিশেষজ্ঞসকলে কিছু চিন্তা কৰিছে ডাঙৰ কথা যে কোনেও চিন্তাও কৰা নাছিল আজিলৈকে প্ৰথমবাৰ চিন্তা এটা আৰম্ভ হৈছে আৰু মই ভাবো এই প্ৰতিবেদনখন মই পঢ়িম কিন্তু প্ৰতিবেদনতে সকলো সমস্যাৰ সমাধান অহা নাই আহিব নোৱাৰে কাৰণ বহুত সমস্যা আমি সমস্যা বুলি মানি ল'ব নোখোজো মানুহ সাধাৰণতে আহিবলগীয়া বিপদ এটা দেখিলো মানুহে বিপদটোক বিপদ বুলি স্বীকাৰ কৰিব বেয়া পায় মানুহে তাক আঁতৰাই থৈ দিয়ে কিন্তু যেটো আহিব লাগেতো আহিবই তাকটো আমি ধৰি ৰাখিব নোৱাৰো গতিকে আমাৰ সন্মুখৰ সমস্যাবিলাক আমি একত্ৰিত হৈ আমি সকলোৱে বহি ইয়াক আমি কেনেকৈ সমাধান কৰিব পাৰো তাৰ বিষয়ে চিন্তা কৰিব লাগিব সত্ৰত যিসকল সত্ৰৰ এতিয়াও আৰ্থিকভাৱে ভাল 10খন সত্ৰক চলাব পৰা অৱস্থাত আছে তেওঁলোকে ডাঙৰ ষ্টেপ লোৱাৰ সময় আহিছে যে আমি একোটা ডাঙৰ কাম কৰিম যেটো ডাঙৰ কামে মোক আৰু 10খন সত্ৰ চলাই ৰখাৰ বাবে ক্ষমতা দিব মোৰ কেইটামান চিন্তা আছে কিন্তু যোৱা 5 বছৰত ইমানেই চিন্তা কৰিবলগীয়া হৈছে যে বহুত কথা মনত থাকিও আমি চিন্তা কৰিব পৰা নাই কিছু কথা সত্ৰ আয়োগ আমি সেপ্টেম্বৰত আনুষ্ঠানিকভাৱে তাৰ আইনখন আনিব চেষ্টা কৰি আছো তাৰ পিছত আমি সত্ৰসমূহক প্ৰাণবন্ত জীৱন্ত কৰি ৰাখিবৰ বাবে কিছু ব্যৱস্থা ল'বই লাগিব এটা কৃতজ্ঞ জাতি মহাপুৰুষ কেইগৰাকীয়ে দি থৈ যোৱা এই অনুষ্ঠান কেইটাক জীয়াই ৰখা আমাৰ দায়িত্ব আৰু আমি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰু বাস্তৱৰ লগত মুখামুখি হৈ বাস্তৱক অস্বীকাৰ কৰি নহয় বাস্তৱৰ লগত মুখামুখি হৈ আমি সমস্যাবোৰ সমাধান কৰিব লাগিব এটা প্ৰথম প্ৰচেষ্টা হৈছে প্ৰচেষ্টাটো সম্পূৰ্ণ নহব পাৰে কিন্তু এটা প্ৰচেষ্টা আৰম্ভ হৈছে তাক আমি এটা লজিক্যাল কনক্লুজনলৈকে লৈ যাব লাগিব চৰকাৰখনে কাম কৰিব এই ক্ষেত্ৰত আপোনালোকে সহযোগিতা কৰিব আশীৰ্বাদ কৰিব এই দুআষাৰেৰে মই পুনৰ এবাৰ সত্ৰ কমিটিৰ সকলো সদস্য বিশেষজ্ঞ বিষয়া কৰ্মচাৰীক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো